তো বৰ্তমান আছোঁ আমি টিংৰিয়াবি আপোনালোকক চাব পাইছে টিংৰিয়াবি ছট পূজাৰ ঘাট হয় এখন আৰু টিংৰিয়াবিত দুখন ছট পূজা হয় বহুত মানুহ গম পায় যেনে ত্ৰিপুৰীয়া মানুহ আছে তেওঁলোকে গম পায় আৰু টিংৰিয়াবি মানুহে গম পায় আৰু বাহিৰৰ মানুহ গম নাপায় কাৰণ দুখন ঘাট আছে বুলি এখন ঘাটে চিনি পায় এখন ঘাট আৰু এটা ঘাট আছে যোনখন ষ্টেট যোনখন 7 নম্বৰ গেট হৈ কিনে চিধা যাব ঠিক আছে সেইটো ৰাস্তাতে যালে আপোনালোকে এইখন গেট পাব একদম চিধা লাষ্টত গৈ কিনে এইখন ঘাট পাব যোনখন ঘাট কিমান ধুনীয়া কিমান স্পেচফুল আছে বহুত বেছি জেগা আছে ইয়াত আৰু ইয়াত দেখিবলৈ বহুত ধুনীয়া লাগিছে সেইখন ঘাটৰ পৰা এইখন ঘাটটো মই সদায় নাযাওঁ এইখন ঘাটত কিন্তু ইয়াত ফাৰ্ষ্ট টাইম আহিছোঁ কিন্তু বহুত ধুনীয়া লাগিছে বহুত ক্লিন আছে আৰু বহুত চাফা আছে স্পেচো ভাল আছে আৰু ৰাস্তাটোও ভাল আছে পুৰা পাকা আছে কোনো এটা প্ৰব্লেম নাই আপোনালোকে ইয়াত আহিব ইয়াত আহি কিনে এইবছৰ ছট পূজা চাব আৰু বৰ্তমান ইয়াত ডেক'ৰেশ্যন চলি আছে কাম পুৰা লাগি আছে মানুহ পুৰা লাগি কিনে কাম কৰি আছে আৰু নদীত পানীও ভালেই আছে নৈখনৰ পানী ভাল আছে আৰু নৈখন বেছি ডাঙৰ নহয় সৰুৱে আপোনালোকে গম পায় আৰু সৰু মৰুত মাজতে বহুত ভাল হয় প্ৰব্লেম নহয় আৰু তিনিচুকীয়াৰ টিংৰিয়াবি দুখন আছে আৰু বেলেগ যিকেইটা আছে মই গোটেইকেইটা আৰু ভিডিঅ' বনাই দি আছোঁ আপোনালোকে চাব পাৰিব আৰু আপোনালোকে ক'ত ক'ত যাব এইখন ছট পূজা চাবলৈ আপোনালোকে কমেণ্টছত জনাব কোনে কোনে ইয়াত গৈ আছে কোনে কোনে ক'ত গৈ আছে কমেণ্টছ কৰি জনাব আৰু ইয়াৰ পূজাটো চাই কিনে কেনেকুৱা লাগিছে জনাব মই যেতিয়া লাইটিং শ্বুটিং কৰি দিব তেতিয়া মই আৰু এবাৰ আহি কিনে ভিডিঅ' বনাই দিম আৰু মোক মাতিছিলে যাৰ কাৰণে মই ভিডিঅ' বনাই দিছোঁ বহুত ধুনীয়া লাগে তো বৰ্তমান আহি পালোঁ আমি টিংৰিয়াবি ঘাটত আৰু টিংৰিয়াবি ঘাটৰ পৰা সেই তাৰ পৰা একদম লাইটিং লগাই আছে আৰু পূৰা ধূপ দি আছে যাৰ কাৰণে মই তাত ৰখা নাই বহুতকেইটা মানুহ আছিলে আৰু গান চলাই ৰাখিছে তাৰপিছত গান শুনিলে কপিৰাইট লাগি যাব তাৰ কাৰণে মই ৰখা নাই আৰু এইডোখৰত আহি পৰিছোঁ এইডোখৰত গোটেইকেইটা লাইট ছেটআপ লগাই দিছে চব পূৰা ৰাতি হ'লে মজা লাগিব দেখি কিনে পূৰা লাইট ছেটআপ আছে আৰু পূৰা ফুল ৰ'ডৰ মাজত লাইট লগাই দিছে ইয়াতে বহুত লাইট লগাই দিছে ৰাতি মজা লাগিব চাই কিনে আৰু এইটো চাওক কাইলৈ গধূলি ইয়াত পূৰা ফুল ক্ৰাউড থাকিব মানুহ পূৰা ভিৰ থাকিব আৰু এইটো হয় মেইন পূজাস্থলী একদম নদীৰ মাজতে বনাই দিছে ইয়াত নৈখনৰ মাজতে আৰু তাত এটা দেখাইছিলোঁ ইয়াত দুটা এইটো টিংৰিয়াবি দুটা পূজা হয় দুটা ছট পূজাৰ ঘাট হয় দুটা ঘাট এটাই নৈ হয় নৈ এটাই হয় ঘাট দুটা হয় ঠিক আছে ডিষ্টেঞ্চ আছে অলপ ডিষ্টেঞ্চ আছে সেইটো ৰাস্তাটো বেলেগ এইটো ৰাস্তা বেলেগ আৰু ইয়াত মই আহি চাইছোঁ যে ইয়াত বহুতজন মানুহ দুৰ্গা পূজাৰ কমিটিৰ মানুহ হয় কমিটিৰ CPO টিংৰিয়াবি তেওঁলোকে এইটো নাহৰ গছ ৰুই আছে নাহৰ গছ জুবিনদাৰ কাৰণে ইয়াত ৰুবলৈ আহিছে আৰু বহুত মানুহ আছে চব ইমানকেইটা মহিলা মানুহ আছে আৰু গোটেই মানুহে মিলি ইয়াত নাহৰ পুলি ৰুই আছে চাইছে বহুত ভাল লাগে যেতিয়া এইবিলাক কাম কৰে ৰাইজে আৰু আপোনালোকে ইয়াত আহিব ইয়াত ছট পূজা চাবলৈ আৰু মই আহি এতিয়া চাইছোঁ আৰু ৰাতি আহি কিনে চাব কেনেকুৱা লাগে আৰু কমেণ্টছত জনাব কোনে কোনে ইয়াত আহিছে আৰু কোনে কোনে অহা নাই এইটো হৈ গ'লে আপোনাৰ টিংৰিয়াবি ঘাট বহুত বেয়াকৈ ধূপ দি আছে সঁচাকৈ নাহৰ গছটোৰ কথা ক'লে মানে জুবিনদাৰ কথা মনত পৰি যায় এনেকুৱা হৈ গ'ল আৰু ইয়াত নাহৰ গছ ৰুই আছে এইখন কংগ্ৰেছ কলনী মানুহ হয় গোটেইকেইটা বহুত ভাল কাম কৰিছে গৰম কি ক'ম আল্টিমেট গৰম লাগি আছে এতিয়া ইয়াৰ ৰাস্তাখন আজিলৈকে এনেকুৱাই আছে চাইছে কেনেকুৱা ৰাস্তা একদম সৰু ৰাস্তা আৰু যেতিয়া ৰাতি হ'ব যেতিয়া লাইট জ্বলিব তেতিয়া বহুত ভাল লাগিব লাইটটো চালে মজা লাগি যায় কিয়নো ইয়াত পূৰা নেচাৰৰ মাজতো গোটেই পিনে গছ গছনি পূৰা আছে সেউজীয়াৰ মাজত লাইট জ্বলি উঠিলে ইমানেই ধুনীয়া লাগে চাই কিনে আৰু পূৰা ৰাস্তাৰ মাজত লাইট লগাই দিছোঁ পূৰা লাইট পাইপ লাইট লগাইছে পাইপ লাইটকেইটা যেতিয়া জ্বলে নহয় তেতিয়া বহুত ধুনীয়া লাগে চাই কিনে আৰু টকুপাত তো বলক ভিডিঅ'খন ইয়াত শেষ কৰি আছোঁ ভাল লাগিলে লাইক কৰি দিব নতুন চেনেলখন ছাবস্ক্ৰাইব কৰি দিব